আজি ডেট হৈ গ'ল 5 ফেব্ৰুৱাৰী, সময় 9:27, মাৰ্কেট গেপ আপ ওপেন হৈছে 50 পইণ্ট মান গেপ আপ ওপেন হৈছে। আমি যদি ডেইলি কেণ্ডেল চাওঁ, আগদিনাৰ কেণ্ডেল দেখিছে নহয়, ডাবল টপ বনাই মাৰ্কেট ডাউন চাইড আহিলে। এইটো দেখিছে নহয় আগৰ ৰেজিষ্টেন্স লেভেল, আৰু সেইদিনা ইমান বুলিছ কেণ্ডেল এডোখৰত গৈ 21,220 ৰেজিষ্টেন্স লৈ মাৰ্কেট তললৈ নামি আহিলা। আজি আকৌ মাৰ্কেট গেপ আপ ওপেন হৈছে। গেপ আপ ওপেন হোৱাৰ লগে লগে কালিৰ ক্লজিং প্ৰাইজৰ অলপ তলত ওপেন হৈ মাৰ্কেট ওপৰলৈ এতিয়া যাব চেষ্টা কৰি আছে। বাকী মানে কেইটামান ইণ্ডেক্স ডাউন চাইডত আছে, ল' ব্ৰেক কৰিলে, আৰু কেইটামান আপ চাইড গৈ আছে। মই তাকে আমি 1 আৱাৰ কেণ্ডেল চাই ল'লোঁ। আগদিনা দেখিছে ন ইনভাৰ্টাৰ হেমাৰৰ নিচিনা কেণ্ডেল। তাৰপিছত যদি ইয়াৰ ল' ব্ৰেক কৰিলেহেঁতেন আমি চেল চাইড যাব পাৰিলোহেঁতেন। এতিয়ালৈ ল' ব্ৰেক কৰা নাই, আপ চাইড গৈ আছে মাৰ্কেট। তাকে আমি পুটুককৈ চেলো নকৰোঁ, পুটুককৈ বাই নকৰোঁ, ৱেইট কৰিম। ছেটআপ বহক, ছেটআপৰ মতে কাম কৰিম। আমি যদি ইণ্ডেক্সত চাওঁ, 5 মিনিটত গৈ চাওঁ, নিফটি দেখিছে ফাৰ্ষ্ট টাইম এইটো ছাপৰ্ট লেভেললৈ আহিলে। এইটো দেখিছে নহয়, এনেই ছাপৰ্ট লেভেলৰ পৰা আকৌ আপছাইড যাবলৈ চেষ্টা কৰি আছে। ঠিক আছে, কি কাৰণে আপছাইড গৈছে সেইটো চাবলৈ হ'লে আমি যাব লাগিব অটো ছেক্টৰ। দেখিছে কিমান বুলিছ, অটো ছেক্টৰটো আজি বুলিছ। আৰু যদি আমি FMCG চাওঁ, বুলিছ। বেংক নিফটি চালে দেখিছে লোৱাৰ ল' ব্ৰেক কৰিলে, দেখিছে নহয়। আগদিনা প্ৰিভিয়াছ ক্লজিং প্ৰাইচটো ব্ৰেক কৰিছে, ব্ৰেক কৰি দেখিছে নহয় বিগ ৰেড কেণ্ডেল। ফিন নিফটি যদি চাওঁ, প্ৰিভিয়াছ ক্লজিং প্ৰাইচ ব্ৰেক কৰি তললৈ আহিলে মাৰ্কেট, দেখিছে নহয় বিগ ৰেড কেণ্ডেল। নিফটি দেখিছে নহয় ৰেজিষ্টেন্স ছাপৰ্ট লৈ আছে। তাকে গোটেইখিনি ইণ্ডেক্স, 3টা ইণ্ডেক্স আপ চাইডত গৈ আছে আৰু 2টা ডাউন চাইডত গৈ আছে। তাকে আমি ৱেইট কৰিম, পুটুককৈ চেল বা বাই নকৰোঁ। ছেটআপ বহক, ছেটআপৰ মতে কাম কৰিম। যদি আগদিনাৰ এইটো লেভেল পাৰ কৰে আমি বাইং চাইড যাব পাৰিম। এইটো লেভেল নহয়, এইডোখৰতে বহুত ৰেজিষ্টেন্স লৈছিলে আৰু পিছতো এইডোখৰতে ৰেজিষ্টেন্স লৈছে। এইডোখৰ ব্ৰেক কৰিলে আমি আপ চাইড যাম। যদি এই ছাপৰ্ট লেভেলটো ব্ৰেক কৰে আমি চেল চাইড যাম। চেল চাইড গ'লে আমি কিমান টাৰ্গেট থাকিব সেইটো চাই লওঁ আগত, হয়নে? চেল চাইড গ'লে আমাৰ প্ৰথম থাকিব প্ৰিভিয়াছ ক্লজিং প্ৰাইচ, আহিছে এটা ৰেজিষ্টেন্স লেভেল, ছাপৰ্ট লেভেলৰ কাম কৰিব এইটো চেল চাইড। আৰু বাইং চাইডত গ'লে আমাৰ প্ৰিভিয়াছ যোনটো হাই সেইটো আমাৰ টাৰ্গেট হ'ব। ঠিক আছে, আমি এতিয়া ৱেইট কৰিব লাগিব, ছেটআপৰ মতে কাম কৰিম। সময় এতিয়া 9:41 হ'ল। দেখিছে ফাৰ্ষ্ট কেণ্ডেল ৰেড কেণ্ডেল বনাইছে, বিগ ৰেড কেণ্ডেল। ছাপৰ্ট লেভেলটোত আহিলে বুলিছ 2ডাল কেণ্ডেল, তাৰপিছত এডাল এংগালফিং কেণ্ডেল, ৰেড কেণ্ডেল, তাৰপৰা আকৌ গ্ৰীণ কেণ্ডেল। দেখিছে নহয় মাৰ্কেট এইডোখৰতে হোল্ড কৰিবলৈ চাই আছে। আৰু এটা কথা লক্ষ্য কৰিব, এইটো এটা ল' লেভেল, এইটো ল' লেভেল তাতকৈ ওপৰত বনাইছে, আৰু আজি ল' লেভেল তাতকৈ ওপৰত বনাইছে। এইফালৰ পৰা চাবলৈ গ'লে বুলিছ এক্টিভিটি দেখিবলৈ পোৱা গৈছে, কাৰণ কেলৈ প্ৰাইচটো তললৈ আহিব দিয়া নাই, গম পাইছে? এইফালে দেখিছে ন এইটো প্ৰাইচ দেখাই থাকে, তো আপোনালোকে চাব, দেখিছে ন প্ৰাইচটো তললৈ আহিব দিয়া নাই। বায়াৰ ইণ্টাৰেষ্টেড আছে ইয়াত, সেইটো কাৰণে প্ৰাইচটো তললৈ আহিলে কোনোবা নহয় কোনোবাই বাই কৰিবলৈ চাইছে। আৰু প্ৰিভিয়াছ অপেনিং প্ৰাইচ দেখিছে, এইডোখৰত যেতিয়া মাৰ্কেট আহিলে বিগ গ্ৰীণ কেণ্ডেল বনাইছে, আৰু এইডোখৰত যেতিয়া মাৰ্কেট আহিছে হাফ চাইড লৈ গৈছে, আৰু এতিয়াও এইডোখৰত মাৰ্কেট আহিছে হাফ চাইড লৈ গৈছে। এইডোখৰত কোনোবা নহয় কোনোবাই বাই ইণ্টাৰেষ্টটো বেছি। ঠিক আছে, আৰু যেতিয়া এইটো ব্ৰেক কৰিব নহয় ডাউন চাইড ধৰা মুভ কৰিবলৈ আৰম্ভ কৰিব। যদি এইটো লেভেল এই লেভেলটো পাৰ কৰে আমি আপ চাইড যাবলৈ চাম। কথা লক্ষ্য কৰিব, ফাৰ্ষ্ট কেণ্ডেল ৰেড কেণ্ডেল, ডাঙৰ কেণ্ডেল বনালে তললৈ আনিলে, বাই আহিলে। তাৰপিছত দেখিছে তাতকৈ সৰু কেণ্ডেল ৰেড কেণ্ডেল, মাৰ্কেট তললৈ আনিব নোৱাৰিলে। তাৰপিছত আকৌ গ্ৰীণ কেণ্ডেল বনালে, আকৌ এডাল কেণ্ডেল ৰেড কেণ্ডেল বনাইছে, কিন্তু এইডাল ৰেড কেণ্ডেলতকৈ ওপৰত বনাইছে। দেখিছে ন এডালৰ ওপৰত এডাল বনাইছে, এক মিনিট দেখিছে, এডাল ৰেড কেণ্ডেল, তাৰ ওপৰত এডাল কেণ্ডেল, তাৰ ওপৰত এডাল হাই বনাইছে। কাৰণ কেলৈ এইটো ব্ৰেক কৰিব পাৰে। ঠিক আছে, হয়তো এডাল ব্ৰেক হৈ যাব পাৰে, এইটো এটা ৰেজিষ্টেন্স লেভেল। প্ৰাইচ একশ্যনটো দেখি এনেকুৱা লাগিছে, দেখিছে ন এইটো। আৰু তলৰ পৰা চাবলৈ গ'লেও দেখিছে ন, মই আগত দেখাইছোঁ এইটো ব্ৰেক কৰিব যেন লাগিছে।
এতিয়া 3টা 1 হ'ল আজি মাৰ্কেট আমি বহুত টাইম ৱেইট কৰিলোঁ লাষ্টত গৈ ডাউন ছাইড আহিলেগৈ মাৰ্কেট আমি হ'লেও আজি কোনো ধৰণৰ ট্ৰেড লোৱা নাই খালি মাৰ্কেট চালোঁহে ট্ৰেইন লাইনতে কি ধুনীয়া কাম কৰে আপোনালোকে চাওক এডোখৰ ছাপোৰ্ট বনিলে এডোখৰ ছাপোৰ্ট আৰু ছাপোৰ্ট এইটো দেখিছে ন বিয়েৰিছ এংগলফিং বনি এডোখৰত বেক কৰিছে বেক কৰাৰ পিছত দেখিছে ন 200 পইণ্ট আৰামত মুভ দি দিলে খালি আমি চালোঁ আজি দেখিছেনে আগদিনা ক্লজিং প্ৰাইজলৈকে টাৰ্গেট থাকিব লাগে আৰু ঠিক আছে টাৰ্গেট অলৰেডি 200 পইণ্ট দিয়ে দিলে ইয়াৰ পৰা যদি আপুনি চাই বিয়েৰিছ এংগলফিং 200 পইণ্টটো ধেমালি নহয় সেইটো কাৰণে যি কাম কৰে ধৰক আপুনি ট্ৰেইন লাইনৰ কাম কৰিলে ট্ৰেইন লাইনতে কাম কৰিব দেখিছেনে কেইবাৰ এবাৰ দুবাৰ 3বাৰ 4বাৰ 5 নম্বৰ বাৰত গিৰিছে মাৰ্কেট বিয়েৰিছ এংগলফিং দিনে ঠিক আছে কোনোবাই যদি ইয়াত ট্ৰেড লৈছে ধুনীয়া প্ৰফিট হৈছে ঠিক আছে